বিগত বৰ্ষত ৰোপণ কৰা গছপুলি সন্দৰ্ভত প্ৰতিদিন টাইমক প্ৰত্যাহ্বান জনাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভিন্ন স্থানত ৰোৱা গছপুলিসমূহ মৰি যোৱাৰ খবৰ সবিস্তাৰে প্ৰকাশ হৈছে প্ৰতিদিন টাইমত। এবাৰ পুনৰ এছাম সংবাদ মাধ্যমে কেৱল নেতিবাচক দিশসমূহে দেখুৱায় বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মৰি যোৱা গছসমূহ দেখুৱাতকৈ প্ৰতিপালনৰ দিশতহে গুৰুত্ব দিয়া উচিত বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অত্যধিক নেতিবাচক খবৰে ঋণাত্মক প্ৰভাৱহে সৃষ্টি কৰে। মুখ্যমন্ত্ৰীয়ে এনেদৰে ক'লে ফেচবুক লাইভ যোগে। কি ক'লে মুখ্যমন্ত্ৰীয়ে, কোন ইতিবাচক আৰু কোন নেতিবাচক সেয়া বিচাৰ কৰিব ৰাইজে। অমৃত বৃক্ষ আন্দোলন আৰম্ভ হৈছে। 1 তাৰিখে মোৰ মাৰ নামত মই এডাল গছ পুলি ৰুলো। আপোনালোকেও মাৰ নামত গছ পুলি এডাল ৰোপণ কৰক। মা আমাৰ বাবে আটাইতকৈ প্ৰেম আৰু কৰুণাৰ এক জীৱন্ত মূৰ্তি। আৰু মাৰ নামত গছ পুলি এডাল ৰুই আমি বিমল আনন্দ লাভ কৰিব পাৰোঁ। অসমত এছাম সংবাদ গোষ্ঠী আছে, তেওঁলোকে বাৰে বাৰে সোধে যে আপোনালোকে যোৱাবাৰ ৰোৱা গছপুলিবিলাক মৰি গৈছে। মই এটাই কথা ক'ব খোজো যে ভাল প্ৰচেষ্টা এটা ল'লে আপোনালোকে ঋণাত্মক কথা বতৰাবোৰ কিয় কয়? গছপুলিবিলাক আমাৰ আত্মসহায়ক গোটৰ মাতৃসকলে, চাহ বাগিচাৰ শ্ৰমিকসকলে আৰু আমাৰ অংগনবাদী আশাকৰ্মী VDP সকলে বেটেলিয়নৰ কেম্পত, ষ্টুডেণ্টসকলে স্কুল আৰু কলেজত ৰোপণ কৰিছিল। গছপুলিবোৰ কিয় মৰিব? আৰু যদি সঁচাকৈয়ে মই গছপুলিডাল মৰা দেখিছোঁ, আমি এডাল নিজেই আৰু নতুন গছপুলি ৰোপণ কৰি নিদিওঁ কিয়? সাংবাদিকৰ দায়িত্ব কেমেৰাত ফটো তুলি লৈ অহা, নে কোনোবা মৰি যোৱা গছপুলি এডাল দেখিলে তাক আন এডাল জীৱন্ত গছপুলিৰে পৰিৱৰ্তন কৰা? 1 কোটি গছপুলি ৰক্ষণাবেক্ষণটো মুখ্যমন্ত্ৰীয়ে দিব নোৱাৰে। গছপুলি ৰোৱাৰ আন্দোলন মানুহৰ আন্দোলন, সমাজৰ আন্দোলন। নেতিবাচক চিন্তাই আমাৰ মন মগজুক ঋণাত্মক কৰি দিয়ে। সেইবাবে মই আহ্বান জনাওঁ, কৰবাত যদি গছপুলি এডাল মৰি যোৱা দেখিছে, আহক আমি একেলগে মিলি নতুনকৈ ৰোপণ কৰোঁ। আৰু এই বছৰ 20 আগষ্টৰ আগতে আমি নতুনকৈ 3 কোটি গছ পুলি ৰোৱাৰ সংকল্পৰে আগবাঢ়িম।